মুছলমান মানে ডকাত, মুছলমান মানে চুৰ, মুছলমান মানে অপকৰ্ম, লাভ জেহাদ আৰু যিমান আছে অপকৰ্ম গোটেইখিনি অপকৰ্মৰ লগত জড়িত থাকে মুছলমান। বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে। মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, বৰ্তমান সময়ত অসম চৰকাৰ বহুত কঠোৰ হৈ পৰিছে আৰু এই চৰকাৰখনে কিন্তু কংগ্ৰেছৰ দিনতো আছিলে। বৰ্তমানৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু কংগ্ৰেছৰ দিনতো আছিলে, কিন্তু সেই সময়ৰ পৰা এতিয়ালৈকে বাংলাদেশৰ পৰা অহা মানুহখিনি কিয় তেওঁলোকে বিতৰণ কৰিব পৰা নাই? ইমান দিনৰ সমস্যা আমাৰ ককা আইতাৰ সময়ৰ পৰা আমি শুনি আহিছোঁ যে তেওঁলোকে বাংলাদেশী খেদিব, বাংলাদেশীৰ ওপৰত তেওঁলোকে বৰ্ডাৰ পাৰ কৰিব, কিন্তু আজিলৈকে বাংলাদেশী কিয় পাৰ কৰিব পৰা নাই? যদি মুছলমান মানুহ মানে মিয়া হয়, মুছলমান মানুহে যদি বাংলাদেশী হয়, তেতিয়াহ'লে পাইকানত বা অসমৰ বিভিন্ন ঠাইত যিখিনি উচ্ছেদ কৰা হৈছে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ। যদি বাংলাদেশীক অসম চৰকাৰে যদি উচ্ছেদ কৰিছে, তেতিয়াহ'লে পাইকানৰ মানুহ বা যিখিনি জেগাত উচ্ছেদ চলোৱা হৈছে সেইখিনি মানুহ এতিয়ালৈকে কিয় বাংলাদেশত পঠোৱা হোৱা নাই? মোৰ প্ৰশ্ন। যদি তেওঁলোকে স্বদেশী নহয়, বাংলাদেশীয়ে হয়, আপুনি নিজে কৈছে বাংলাদেশৰ পৰা অহা মানুহখিনিক আমি উচ্ছেদ কৰিছোঁ, বাংলাদেশীক উচ্ছেদ কৰিছোঁ, এতিয়ালৈকে কিয় সেইখিনি মানুহক আপোনালোকে বাংলাদেশত পঠিয়াব পৰা নাই? আৰু তেওঁলোকক উচ্ছেদ কৰিছে আপোনালোকে, তেওঁলোকক কোনো সংস্থাপন দিয়া নাই, তেওঁলোকক কোনো পুনৰ সংস্থাপন নিদিয়াৰ কাৰণে আজি আপুনি পাইকানত গৈ কিনে চাব, এই বৰষুণত ৰ'দত তেওঁলোকে ত্ৰিপাল টাঙি কিনে থাকিব লগা হৈছে। যিখিনি মানুহক আপোনালোকে উচ্ছেদ কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছিলে, কলেজত পঢ়ি আছিলে। আপুনি এবাৰ চিন্তা কৰক, অসমত নিবনুৱা সমস্যা কিমান হ'ব পাৰে যদি তেওঁলোকে পঢ়া লিখা কৰি কিনে ভাল এটা চাকৰি কৰিব পৰা নাই, তেওঁলোকে এতিয়া ভালকৈ পঢ়িব পৰা নাই, তেওঁলোকে স্কুল কলেজ যাব পৰা নাই। এটা সময়ত সেইখিনি মানুহ কিন্তু অসমৰ চুৰ ডকাইত হ'ব কাৰণে বাধ্য, আৰু তেওঁলোকে কিন্তু চুৰ ডকাইত হ'ব, এইটো 100%। আৰু সেইকাৰণে কিন্তু জগৰীয়া আজিৰ দিনৰ বিজেপি চৰকাৰৰ, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। আজি মুছলমান মানে ডকাত, মুছলমান মানে চুৰ, মুছলমান মানে অপকৰ্ম, লাভ জেহাদ আৰু যিমান আছে অপকৰ্ম গোটেইখিনি অপকৰ্মৰ লগত জড়িত থাকে মুছলমান। কিন্তু মুছলমানৰ মেইন সমস্যাটো ক'ত আছে সেইটো আজিলৈকে উলিয়াব পৰা নাই। মুছলমানৰ মেইন সমস্যাটো হৈছে মুছলমানৰ লিখা পঢ়াত কমজুৰি, তেওঁলোকে উচ্চ শিক্ষিত নহয়, তেওঁলোকে উচ্চ শিক্ষিত হোৱাৰ পিছতো তেওঁলোকে চাকৰি নাপায়, তেওঁলোকে বাধ্যত পৰি কিনে চাইবাৰ ক্ৰাইমৰ দৰে কামৰ লগত জড়িত হ'ব লাগে, তেওঁলোকে চুৰিৰ লগত কামৰ লগত জড়িত হ'ব লাগে, তেওঁলোকে ডকাইতিৰ লগত কামৰ লগত জড়িত হ'ব লাগে। আজি মই অসম চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, যিসকল মানুহক আপোনালোকে উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, নহ'লে এইখিনি মানুহ অসমৰ ভৱিষ্যত নষ্ট কৰি দিব। অসমৰ যি ভাল লক্ষ্যত গতি কৰিছে সেই লক্ষ্য কিন্তু বিচ্ছিন্ন হৈ যাব। এটা সময়ত নিবনুৱাৰ সমস্যাও বেছি হ'ব আৰু অসমত চুৰি ডকাইতৰ সমস্যাও বেছি হ'ব, বৃদ্ধি পাব লাহে লাহে। আৰু অসমৰ ভিতৰত সেইখিনি ল'ৰা ছোৱালী কিন্তু এটা সময়ত অপকৰ্মৰ লগত জড়িত হ'ব। শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক ভাল শিক্ষাৰ বাবে আপোনালোকে ব্যৱস্থা কৰি দিয়ক, তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক, তেওঁলোকক খাব কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ক, আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। অসম চৰকাৰে দিব লাগে, আমি দাবী জনাইছোঁ, অসম চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। এতিয়া বৰ্তমান সময়ত কিন্তু আপোনালোকে যদি চাব যায়, এই সময়ছোৱাত অসমৰ মুছলমান মানুহ যিখিনি খিলঞ্জীয়া মুছলমান আছে তেওঁলোকে কিন্তু ভাল এটা পৰ্যায়ত আহি পাইছে, আৰু তেওঁলোকে কিন্তু বৰ্তমান ভাল এটা শিক্ষাৰ দিশত কিন্তু ভাল এটা উন্নতি কৰিব পাৰিছে। আৰু যদি এই সময়ত যদি আপোনালোকে যেনেকৈ উচ্ছেদ চলাই আছে আৰু এই উচ্ছেদ যদি ধাৰাবাহিক চলি থাকে, তেতিয়াহ'লে কিন্তু আৰু অসম কমজোৰি হৈ যাব, অসম শিক্ষাৰ দিশত পিছ পৰি যাব, অসম উন্নতিৰ দিশে পিছ পৰি যাব। আৰু অসম এটা সময়ত গৈ কিনে আপুনি যি সপোন চাইছিলে যে 5টা ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত দখল কৰিব, প্ৰথম স্থানত লৈ যাব আপুনি অসম, আৰু কিন্তু অসম কিন্তু একদম 5ম স্থানত আহি পাব। মই সকলোকে অনুৰোধ কৰিম, আজিৰ এই ভিডিঅ'টো আপোনালোকে প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰক। যদি মোৰ কথাৰ লগত আপোনালোকৰ মতামত একমত আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব। আৰু যদি মই ভুল কৈছোঁ, সকলোৰ ওচৰতে ক্ষমা খুজিছোঁ। যদি মোৰ কথাত কিবা ভুল হৈছে তেতিয়ালৈকে সকলোৱে ক্ষমাৰ দৃষ্টিতে চাব।